ছাত্ৰ ছাত্ৰীসকল মই মনোজ মুৰা গতিকে আজি আমি দশমমান শ্ৰেণীৰ ষষ্ঠ অধ্যায়ত ত্ৰিভুজ লেসনটো আমি পঢ়িম। তো ইয়াত প্ৰথম টপিকটো লৈছো সদৃশ চিত্ৰ আৰু ত্ৰিভুজৰ সদৃশতা। গতিকে আমি সদৃশ চিত্ৰনো কাক বোলে, আগতে তোমালোকে কিছু অলপ ধাৰণা পাইছা সদৃশ চিত্ৰ কাক বোলে। সদৃশ চিত্ৰ কাক বোলে? যিবোৰ চিত্ৰৰ আকৃতি একেই, ইহঁত সৰ্বাংগহম হ'ব পাৰে নহ'বও পাৰে, কিন্তু ইহঁতৰ আকৃতিটো একেই, সেই চিত্ৰবোৰক সদৃশ চিত্ৰ বুলি কোৱা হয়। একেবাৰে সহজ, যেনে উদাহৰণস্বৰূপে ধৰি লোৱা অসমৰ মেপখন। এতিয়া অসমৰ মেপখন যদি আমি সঠিক স্কেলত আমি যদি আঁকো, তো তুমি অঁকা অসমৰ মেপখন আৰু এটা ডাঙৰ চাৰ্টত কোনোবা এজন বেলেগে অঁকা অসমৰ মেপ, এই দুখন মেপ কি হ'ব? সদৃশ হ'ব। কাৰণ তুমি যেনেকৈ আঁকিবা, যিটো স্কেলত আঁকিবা সেই একেধৰণে, আকাৰটো ডাঙৰ সৰু হ'ব পাৰে, কিন্তু বেলেগেও সেই একেধৰণৰে আঁকিব। বা ঠিক একেদৰে ভাৰতৰ মেপ বা যিকোনো দেশৰ মেপ বা ৰাজ্যৰ মেপবোৰ সৰু থাকক বা ডাঙৰ থাকক, ইহঁত কি হয়? সদায় সদৃশ হয়। একেদৰে কোনোবা মানুহৰ ফটোটো আমি যদি ফটো তোলাৰ পিছত সেই ফটোটোক আমি এটা নিৰ্দিষ্ট আকাৰত ৰাখি পিছত তাক যদি জুম কৰি পেলাই ডাঙৰ বনাওঁ, একেটা ফটোৰ পৰা তোমালোকে একেজন মানুহৰ ফটো কৰবাত সৰু কৰবাত ডাঙৰ দেখিছা নহয়? গতিকে একে ধৰণৰ ফটো, একে সময়তে তোলা ফটোটো যদি সৰু বা ডাঙৰ কৰা হয়, তেতিয়াহ'লে সেই ফটো দুটা সদায় সদৃশত হয়। তাৰমানে তো একেদৰে বিভিন্ন ধৰণৰ ফটো হ'ল, তাৰপিছত মেপ হ'ল, এনেকুৱা ধৰণৰ বস্তুবিলাক কি হয়? আকৃতিটো একেই থাকে, সেইকাৰণে সেইবোৰক কি বুলি কোৱা হয়? সদৃশ চিত্ৰ বুলি কোৱা হয়। তাৰপিছত আমি এতিয়া সদৃশ চিত্ৰটো বহুভুজলৈ ঠিক একেদৰে ইয়াতে কৈ থওঁ বৃত্তবিল এনেকৈ সৰু হ'ব পাৰে, এটা বৃত্ত, এইটো হাতেৰে ফ্ৰী হেণ্ডত আঁকিছোঁ। তাৰপিছত এটা ডাঙৰ হ'ব পাৰে, বা ঠিক তেনেকৈ আৰু বহুত ডাঙৰো হ'ব পাৰে, কিন্তু এই বৃত্তবিলাক সদায় কি হয়? সদৃশ হয়। গতিকে এনেকুৱা ধৰণৰ আকৃতিটো চোৱা, আকৃতিটো ইয়াৰ একে আছে, ইয়াৰ আকাৰটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আকৃতিটো একেই। গতিকে এনেকুৱা ধৰণৰ একে আকৃতি থকা চিত্ৰবোৰকে কি বুলি কোৱা হয়? সদৃশ চিত্ৰ বুলি কোৱা হয়। এতিয়া আমি সদৃশ চিত্ৰটো বহুভুজলৈ আহোঁ। এতিয়া সদৃশ চিত্ৰবিলাক তোমালোকে গম পালা। এতিয়া বহুভুজৰ সদৃশতা, বহুভুজৰ সদৃশতাটো কি হয়? সদৃশতা তো বহুভুজৰ ক্ষেত্ৰত সদৃশ হ'বলৈ হ'লে কি হ'ব লাগিব? কিছুমান নিয়ম মানি চলিব লাগিব। এতিয়া নিয়মবোৰ কি? যে দুটা বহুভুজ সদৃশ হ'ব যদি ইহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু ইহঁতৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকিব লাগিব, অনুপাতবোৰ একেই হ'ব লাগিব। যেনেকৈ এতিয়া আমি এটা বৰ্গ আঁকিলোঁ, যেনিবা এই বৰ্গটো, এই বৰ্গ আৰু এটা বৰ্গ আঁকিছোঁ, এই বৰ্গটো। এতিয়া এই দুটা বৰ্গ কি হ'ব? সদৃশ হ'ব। এইটো 2 চেণ্টিমিটাৰ যেনিবা, ই যেনিবা 4 চেণ্টিমিটাৰ, ইয়াৰ বাহুৰ দৈৰ্ঘ্যবিলাক, ই 2 হ'লে ইও 2 হ'ব। তাৰপিছত বৰ্গৰ ক্ষেত্ৰত কি হয়? তোমালোকে জানা যে ইয়াৰ প্ৰতিটো কোণৰ মাপ কিমান হয়? 90 ডিগ্ৰীকৈ হয়। গতিকে ইয়াত দেখিলোঁ আমি দুটা বৰ্গ কি হৈছে? দুটা বৰ্গৰ অনুৰূপ কোণবিলাক সমান, বাহুবিলাক কি হ'ব? আমি যদি এইটো ABCD বুলি ধৰি লওঁ আৰু এইটো EFGH বুলি ধৰি লওঁ, তেতিয়াহ'লে চোৱা AB বাহুৰ অনুপাত আৰু EF বাহুৰ অনুপাতটো কিমান হ'ব? 2/4 ইকুৱেল 1/2 হ'ব। একেদৰে এই দুটা বাহুৰ অনুপাত উলিয়ালেও আমি কিমান পাম? BC/FG, এইটো কৰিলেও আমি কিমান পাম? 1/2 পাম। অৰ্থাৎ এই বহুভুজ দুটাৰ অনুৰূপ কোণবিলাক সমান হৈছে আৰু ইহঁতৰ বাহুবোৰ কি হৈছে? সমান অনুপাতত আছে। গতিকে তেনেকুৱা ধৰণৰ যিবোৰ বহুভুজৰ অনুৰূপ কোণবোৰ সমান হয় আৰু বাহুবোৰ সমান অনুপাতত থাকে, তেনেকুৱা বহুভুজক কি বুলি কোৱা হয়? সদৃশ বহুভুজ বুলি কোৱা হয়। তাৰমানে দুটা বৰ্গ পৰস্পৰ সদায় কি হয়? ইহঁত সদৃশ হয়। এতিয়া আমি অন্য এটা কথা লৈ আহোঁ, আৰু এটা ধৰি লৈছোঁ ইয়াত এটা বৰ্গ আছে আৰু ইয়াত এটা আয়ত আছে, ইয়াত এটা কি আছে? আয়ত আছে। এতিয়া এই বৰ্গটোৰ ইয়াৰ প্ৰতিটো কোণ 90 ডিগ্ৰী, ইয়াৰ প্ৰতিটো কোণ 90 ডিগ্ৰী, আৰু আমি জানো যে আয়তৰ প্ৰতিটো কোণ কি হয়? 90 ডিগ্ৰী হয়। কিন্তু এই দুটা বহুভুজ সদৃশ নহয়। কেলে নহয়? ইহঁতৰ কোণবিলাক সমান হ'ব পাৰে, কিন্তু তোমালোকে জুখি পেলাই চাবা যিকোনো বৰ্গ আৰু আয়ত
আঁকি পেলাই জুখি পেলাই চাবা ইহঁতৰ বাহুবিলাকৰ প্ৰতিটো বাহুৰ অনুপাতটো সমান নহয়। এনে দেখিলে ইয়াত গম পায় এ বি চি ডি আৰু এইটো যদি ই এফ জি এইচ, এতিয়া এ বি বাহু বাই ই এফ বাহুৰ যিটো অনুপাত হ'ব এই বাহু দুটাৰ মান চোৱা। তাৰপিছত আকৌ বি চি বাহু বাই এফ জি বাহু, এই দুটা বাহুৰ অনুপাত বেলেগ হ'ব। কেলে বেলেগ হ'ব? এই দুটা বাহু একে, ইহঁতৰ মানবিলাক একে, কিন্তু ইহঁতৰ মানবোৰ বেলেগ হৈ যোৱাৰ কাৰণে ইয়াত অনুপাতৰ মানটো কি ওলাব? বেলেগ ওলাব। সেইকাৰণে তাৰমানে ইয়াত দেখা গ'ল যে বহুভুজ সদৃশ হ'বলৈ হ'লে এই দুয়োটা চৰ্ত পূৰণ কৰিব লাগিব। কোন দুটা চৰ্ত? যে অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকিব লাগিব। যদি যিকোনো এটা চৰ্ত যদি পূৰণ কৰে তেতিয়াহ'লে বহুভুজৰ ক্ষেত্ৰত সেইটো শুদ্ধ নহ'ব, তাৰমানে সদৃশ নহ'ব। তাৰপিছত এতিয়া তোমালোকে বহুভুজৰ সদৃশটো কি সেইটো গম পালা। এতিয়া আমি আহোঁ ত্ৰিভুজৰ সদৃশতালৈ। আমি এতিয়া আহোঁ কিহৰ? ত্ৰিভুজৰ সদৃশতা। ত্ৰিভুজৰ সদৃশতানো কেনেকুৱা হয়? এতিয়া ত্ৰিভুজৰ সদৃশতাটো জনাৰ আগত মহান গ্ৰীক গণিতজ্ঞ থেলেছৰ নাম তোমালোকে শুনিছা। গতিকে যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত তেওঁ এটা ডাঙৰ সত্য উল্লেখ কৰিছে। সেই সত্যটো হ'ল যে যিকোনো সমানকোণী দুটা ত্ৰিভুজৰ অনুৰূপ যিকোনো দুটা বাহু সদায় একে অনুপাতত থাকে। মই আকৌ এবাৰ কৈছোঁ, থেলেছে এটা ডাঙৰ সত্য ত্ৰিভুজৰ ক্ষেত্ৰত কৈছে যে সেই সত্যটো হ'ল যে সমানকোণী ত্ৰিভুজৰ যিকোনো অনুৰূপ দুটা অনুৰূপ বাহু সদায় কি থাকে? অনুপাত সদায় কি হয়? সমান। গতিকে আমি থেলেছৰ সেই কথাটো এই সদৃশ চিত্ৰটো প্ৰমাণ কৰাৰ আগত আমি থেলেছৰ সেই কথাটো আমি জানিবলৈ চেষ্টা কৰিব লাগিব। আৰু এই কথাটো থেলেছৰ এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে থেলেছ নামৰ এটা উপপাদ্য ব্যৱহাৰ কৰা হয়। থেলেছ বা মৌলিক সমানুপাতিকতা উপপাদ্য। এতিয়া মৌলিক সমানুপাতিকতা উপপাদ্যটো কি আছে আমি সেইটো চাবলৈ যাওঁ। মৌলিক সমানুপাতিকতা উপপাদ্য। গতিকে মৌলিক সমানুপাতিকতা উপপাদ্যটো থেলেছ উপপাদ্য বুলিও কোৱা হয়। তোমালোকে মনত ৰাখিবা এইটো কি উপপাদ্য বুলি কোৱা হয়? থেলেছ উপপাদ্য। গতিকে এই উপপাদ্যটো কোনটো কথা প্ৰমাণ কোনটো কথা প্ৰমাণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়? যে থেলেছে যিটো সত্য কৈছিলে যে যিকোনো দুটা সমানকোণী, অৰ্থাৎ এইটো তোমালোকে চোৱা, ইয়াত এটা ত্ৰিভুজ আঁকিছোঁ আৰু এই বাহুটো যদি আমি এনেকে বঢ়াই দিওঁ আৰু ঠিক এই বাহুটো এনেকে আমি যদি বঢ়াই দিওঁ আৰু ইয়াৰ সমান্তৰালকৈ যদি আন এটা আমি ত্ৰিভুজ আঁকো, ইয়াত দুটা ত্ৰিভুজ ওলাই গ'ল। তোমালোকে অলপ মন কৰিবা, এইটো এ বি, এইটো চি আৰু এইটো ডি আৰু এইটো ই যেনিবা। তেতিয়াহ'লে এইটো এটা ত্ৰিভুজ আৰু এই ডাঙৰ এটা ত্ৰিভুজ। ইয়াত চোৱা, এই দুটা ত্ৰিভুজ পৰস্পৰ সমানকোণী, অৰ্থাৎ আমি যদি এনেকে বাহিৰত ইয়াত আমি আঁকি উলিয়াওঁ তেতিয়াহ'লে ত্ৰিভুজ দুটা এনেকে হ'ব। তোমালোকে অলপ মন দিলে হ'ল, এনেকে হ'ব। এইটো এ বি চি আৰু এইটো এ ডি ই। এতিয়া চোৱা, ইয়াত এই কোণটো দুয়োটা ত্ৰিভুজতে আছে, অৰ্থাৎ এই কোণটো দুয়োটা ত্ৰিভুজতে আছে। তাৰপিছত এইটো আৰু এইটো সমান্তৰাল, গতিকে এই কোণটো আৰু এইটো কি কোণ হ'ব? অনুৰূপ কোণ হ'ব। এইটো সমান্তৰাল, এইটো ছেদক, গতিকে এই কোণ দুটা সমান হ'ল, অৰ্থাৎ বি কোণটো আৰু ডি কোণটো কি হ'ল? সমান হ'ল। একেদৰে এইটো সমান্তৰাল এইটো, গতিকে এইটো ছেদক, গতিকে এই দুটা অনুৰূপ কোণ, গতিকে এই চি কোণটো আৰু ই কোণটো সমান হ'ব। সমান হ'ব। এতিয়া চোৱা, এই দুটা সমানকোণী ত্ৰিভুজৰ কি কৈছে তেওঁ? যে বাহুবিলাক, অৰ্থাৎ এই বাহুবোৰ, এই ইয়াৰ অনুৰূপ বাহু এইটো, অৰ্থাৎ এ বি বাই এ ডি, তাৰপিছত কোনটো? এ চি বাই এ ই। এই বাহুবিলাকৰ অনুপাতবিলাক কি হ'ব বুলি কৈছে? ফিক্স এটা ধ্ৰুৱক ওলাব। সদায় কি হয়? ধ্ৰুৱক মানে একেই।
এইবিধ কি ওলাব ধ্ৰুৱক ওলাব সেই কথাটোকে থেলেছে কৈছে যে দুটা সমানকোণী ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বাহুবিলাক কি হৈ থাকে অনুপাতটো সদায় একেই হৈ থাকে গতিকে এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে আমি এটা উপপাদ্য প্ৰমাণ কৰিম সেই উপপাদ্যটো হ'ল যে উপপাদ্যটো মোটামুটি সেইটোৱে আৰু সেই উপপাদ্যটো হ'ল কি মৌলিক সমানুপাতিকতা উপপাদ্য অৰ্থাৎ ইয়াক থেলেছ উপপাদ্য বুলিও কয় এই উপপাদ্যটো লিখি লোৱা তোমালোকে উপপাদ্য এইটো উপপাদ্য আমাৰ কিতাপত উপপাদ্য এইটো 6.1 বুলিও কৈছে ইয়াক থেলেছ উপপাদ্যটো উপপাদ্যটো কি আছিল যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ কি কৰা হয় টনা হয় আৰু ৰেখাডাল এই ৰেখাডাল যিডাল আমি জানো ৰেখাডাল ত্ৰিভুজটোৰ তৃতীয় বাহুৰ সৈতে সমান্তৰালকৈ টনা হয় আৰু ত্ৰিভুজটোৰ আন দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেন্তে বাহু দুটা সমান অনুপাতত বিভক্ত হয় অনুপাতত কি হয় বিভক্ত হয় তো উপপাদ্যটো কি পালো যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডাল ত্ৰিভুজটোৰ আন দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেন্তে বাহু দুটা সমান অনুপাতত বিভক্ত হয় গতিকে এইটো আমি প্ৰমাণ কৰিম এতিয়া আমি এই উপপাদ্যটো আমি এতিয়া প্ৰমাণ কৰিম তোমালোকৰ কিতাপতো আছে এইটো চাবা তো গতিকে এতিয়া প্ৰমাণটো চোৱা এই প্ৰমাণটো আমি প্ৰথমে এটা ত্ৰিভুজ আঁকিলো উপপাদ্যটোত কি কৈছে উপপাদ্যটোত অলপ এফালে আঁকিছো এ বি সি এইটো এটা ত্ৰিভুজ কি কৈছে যে এডাল ৰেখা যিকোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ আমি ধৰি লৈছো ইয়াত ভূমি BC আছে গতিকে BC ৰ সমান্তৰালকৈ আমি এডাল কি টানিলো ৰেখা টানিলো এই ৰেখাডালে এই বাহু দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে আমি ধৰি লৈছো বিন্দু দুটা কি E আৰু D গতিকে কি হ'ব বুলি কৈছে এই ৰেখা দুডাল যদি ED ৰেখাডাল যদি BC ৰ সমান্তৰাল হয় তেতিয়া হলে কি হ'ব এই বাহু দুটা AB বাহুটো ইয়াত আৰু ইয়াত ঠিক একেদৰে AC বাহুটো এই দুটা অংশত সমান অনুপাতত বিভক্ত হ'ব ইয়াৰ এইটোৱে মূল কথা গতিকে ইয়াক আমি প্ৰমাণ কৰিবলৈ হলে কেনেকৈ কৰিম চোৱা প্ৰথমে আমি কি কৰিম এই E বিন্দুৰ পৰা AC ৰ ওপৰত লম্ব টানিম এইখিনিত লম্ব তোমালোকে লম্ব টানিবা লম্বটো টানোতে সদায় মনত ৰাখিবা এইখিনিত 90 ডিগ্ৰী এটা ওলাব লাগে সেইটোৱে মূল কথা ঠিক একেদৰে এইটো যেনিবা আমি এইটো আমি DE বুলি লৈছো দেই DE এইটো M তাৰ পিছত এইটো ইয়াত লম্ব টানিলো এইটো M তো ইয়াত আমি প্ৰমাণ কৰিবৰ কাৰণে কি কৰিলো যে আমি AC ৰ ওপৰত D বিন্দুৰ পৰা লম্ব আৰু AB ৰ ওপৰত E বিন্দুৰ পৰা আমি কি টানিলো আমি লম্ব আঁকিলো এতিয়া কেনেকৈ কৰিম তো ওপৰৰখিনি লিখিবা আমি জানো যে
আমি জানো যে আমি কি জানো ত্রিভুজৰ কালি সমান হাফ ইনটু ভূমিপূৰণ উচ্চতা বা উন্নতি বুলিয়ে লিখিছো দিয়া উন্নতি এইটো তোমালোকে সকলোৱে জানা হয় না ত্রিভুজৰ কালিৰ সূত্ৰটো এটা ফেমাস সূত্ৰ আৰু হাফ ইনটু ভূমিপূৰণ উন্নতি গতিকে এই ফৰ্মুলা মতে তেতিয়া হলে চোৱা এই ত্রিভুজৰ কালিটো কি হ'ব এই ত্রিভুজৰ কালি আমি দুই ধৰণে উলিয়াব পাৰো কেনে দুই ধৰণে উলিয়াব পাৰো চোৱা ইয়াত দুডাল উন্নতি আছে এডাল উন্নতি এইটুক লৈ আমি উলিয়াব পাৰো আৰু এবাৰ এইটুক উন্নতি হিচাপে লৈ উলিয়াব পাৰো গতিকে ইয়াৰ কালিটো আমি দুবাৰ লিখিব পাৰো তো এটাকে কালি ADE ইকুৱেল হাফ ইনটু ভূমিটোক যদি আমি এইটো বুলি লৈ এইটো AD ক আমি যদি ভূমি বুলি লওঁ তেতিয়া হলে AD ৰ ওপৰত উন্নতি কোণডাল EN গতিকে কি হ'ব EN আকৌ কালি আগতে কৈছো তোমালোকক যে কালি AD দুবাৰ আমি লিখিব পাৰো কেলে দুটা উন্নতি আছে এতিয়া এইটুক যদি আমি ভূমি হিচাপে লিখো তেতিয়া হলে হাফ ইনটু ভূমি কি হল ভূমি এইটো AE ভূমি হল তেতিয়া হলে ইনটু উন্নতি AE ৰ ওপৰত উন্নতি কোণডাল আছে এইডাল উন্নতি গতিকে DM এইটো হল আকৌ চোৱা এতিয়া আমি যদি ইয়াত এনেকে ইয়াত এইটো জয়েন কৰি দিওঁ আমি যদি ইয়াত জয়েন কৰি দিওঁ এইটো আমি যদি জয়েন কৰি দিওঁ তেতিয়া হলে এইটো এটা ত্ৰিভুজ ওলাইছে দেখিছানে এইটো এটা ত্ৰিভুজ ওলাইছে এইটো ত্ৰিভুজৰ কালিটো আমি উলিয়াব পাৰো এই ত্ৰিভুজৰ কাৰণে উন্নতি কোণডাল হ'ব এই ৰেখাডাল বঢ়াই দিলে মানে যিডাল আহিছে সেইডাল উন্নতি হ'ব অৰ্থাৎ এই ত্ৰিভুজটোৰ কালি BDE এই ত্রিভুজটোৰ কালিৰ কাৰণে কি হ'ব তেতিয়া হলে উন্নতি এইডাল হ'ব আৰু ভূমি এইডাল হ'ব BD ডাল ভূমি হ'ব তো আকৌ আমি কি কৰিলো আকৌ কালি আমি কোনটো BDE কালি BDE ইকুৱেল হাফ ইনটু তো তেতিয়া হলে ইয়াত ভূমি কোনটো হ'ব এইডাল হ'ব বুলি কৈছো এইডাল BD ডাল ভূমি BD বা DB বুলি আমি লিখিছো DB ভূমি ইনটু উন্নতি কোণডাল হ'ব এইডাল উন্নতি হ'ব গতিকে উন্নতি কোণডাল EN তাৰ পিছত আৰু কালি এইডাল এই চিত্ৰটো চোৱা এইটো ত্ৰিভুজ এই ত্রিভুজৰ কাৰণে কালিটো কি হ'ব এইডাল ভূমি হ'ব আৰু এইটো বাহু বঢ়াই গৈ থাকিলে মানে যাৰ ওপৰত উন্নতি ডাল আছে সেইডালে কি হ'ব উন্নতি গতিকে এইডাল হ'ব ভূমি আৰু এইটো হ'ব উন্নতি গতিকে কালি তাৰ কাৰণে আমি কি উলিয়ালো DEC ইকুৱেল কিমান পালো আমি হাফ ইনটু ভূমি কোণটো বুলি কৈছো এইটো EC ভূমি আৰু উন্নতি কোণডাল এইডাল উন্নতি DM গতিকে DM তো ইয়াৰ পিছত আমি কি কৰিম চোৱা আমি অনুপাত উলিয়াই দিম আমি কাৰ অনুপাত উলিয়াও EN উন্নতি থকা যিটো লাইনত আছে সেই লাইনত থকা ত্ৰিভুজৰ কালিৰ অনুপাতটো উলিয়াই দিম এতিয়া কিমান লাগে তোমালোকে বুজি পাইছা মই এইফালে কৰিছো কালি কোনটো কাৰ অনুপাত উলিয়াম আমি কালি ADE বাই কালি কোনটো কালি BDE তো ইফালে কিমান হৈ গ'ল হাফ ইনটু AD ইনটু EN তাৰ পিছত হাফ ইনটু কি হ'ব BD ইনটু কিমান EN গতিকে ইয়াত চোৱা এতিয়া এই কটাকটি কৰিলে মানে লাষ্টত কি থাকিব তেতিয়া হলে AD বাই কি থাকিব AD বাই DB একেদৰে আমি এতিয়া কাৰ অনুপাত উলিয়াম এই দুটা এই DM উন্নতি থকা এই ত্ৰিভুজৰ কালিৰ অনুপাতটো উলিয়াই দিম এই দুটা কালিৰ অনুপাত উলিয়াই দিম তেতিয়া হলে আৰু কালি
কালি কি ওলালে কালি এইটো ADE বাই কোনটো কালি DEC গতিকে এইটো কৰিলে আমি কি পাম ইয়াত কি আছে হাফ ইনটু AE বাই DN আৰু ইয়াত আছে হাফ ইনটু EC ইনটু DN গতিকে এই দুটা ইয়াতো চোৱা তোমালোকে ইয়াত এইবোৰ অংশ কটা যাব সেম আছে AE বাই CE থাকিব AE বাই কি থাকিব CE গতিকে ইমানখিনি লৈকে তোমালোকে বুজি পাইছা তো চোৱা এতিয়া তাৰ পিছত কি চোৱা এতিয়া এইখিনিত তোমালোকে বুজিব লাগিব এইখিনিত তোমালোক বুজিব লাগিব কিটো বুজিব লাগিব এই ইয়াত চোৱা এই ত্ৰিভুজৰ কালিটো দুবাৰ আমি লিখিছো কিন্তু কালিটো সমান হ'ব অৰ্থাৎ ADE আৰু ADE এই দুটা কালি কি হ'ব সমান হ'ব তাৰ পিছত এই দুটা ত্ৰিভুজৰ কালি চোৱা এই ত্ৰিভুজ দুটা চোৱা এই ত্ৰিভুজ দুটা কি হৈছে একেটা ভূমি DE ভূমি আৰু BC বাহুৰ মাজতে আছে অৰ্থাৎ এই দুটা বাহু সমান্তৰাল আমি আগতে কৈছো DE আৰু BC বাহু দুটা সমান্তৰাল আৰু ত্ৰিভুজ দুটা কি আছে একে সমান্তৰাল বাহুৰ মাজত আছে আৰু লগতে কি আছে চোৱা এটো একেটা ভূমিৰ ওপৰত আছে গতিকে ক্লাস 9 ত তোমালোকে পাইছিলা যে একে ভূমি আৰু একে সমান্তৰাল বাহুৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি কি হয় সদায় সমান গতিকে আলটিমেটলি কি হয় চোৱা এই দুটা কালিটো একেই সমান এই দুটা ত্ৰিভুজৰ কালিও সমান এই দুটা ত্ৰিভুজৰ কালিও সমান তাৰ মানে ইয়াৰ মানটো যিমান হ'ব ইয়াৰ মানটো সমানে হ'ব হয় না গতিকে যেহেতু এইখিনিত লিখি লব পাৰি যেহেতু কালি BDE ইকুৱেল কালি DEC কাৰণটো কি কাৰণটো কলুৱে যে তোমালোকক এই দুটা কালি সমান হ'ব কেলে সমান হ'ব কাৰণটো কলুৱে যে একে ভূমিৰ ওপৰত আছে ত্ৰিভুজ দুটা আৰু একে সমান্তৰাল বাহুৰ মাজত আছে এইটো তোমালোকে লিখি দিব লাগিব পৰীক্ষাত হলে এই কথাটো লিখি দিবা তো যেহেতু এই কালি দুটা সমান আৰু এই দুটাটো একেটা ত্ৰিভুজ হয় তাৰ মানে কি পালো তেতিয়া হলে আমি কি পালো তেতিয়া হলে চোৱা যে এই অনুপাত বিলাক এই দুটা সমান আৰু এই দুটাটো একে গতিকে এই অনুপাতটো আৰু এই অনুপাতটো সমান এটাকে আমি কি পালো তেতিয়া হলে কালি কি পালো ADE বাই কি পাম আমি কালি BDE ইকুৱেল কি পাম আমি কালি ADE বাই কালি কি পাম আমি DEC এইটো তো এই দুটা যদি সমান হয় তেতিয়া হলে ইহঁতৰ ইয়াৰ মানটো কিমান উলিয়াই থৈছো আমি কিমান উলিয়াই থৈছো AD বাই DB আৰু ইয়াৰ মানটো আমি কিমান উলিয়াই থৈছো AE বাই BC গতিকে এইটো প্ৰমাণ হৈ গ'ল অৰ্থাৎ যদি এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ এটা ৰেখা টনা হয় তেতিয়া হলে আৰু সেই ৰেখাডাল যদি এই বাকি দুটা বাহুক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুবিলাকে কি কৰে বাহুবিলাকক সমান অনুপাতত কি কৰে বিভক্ত কৰে এইটোৱে প্ৰুফ তোমালোকে বুজি পাইছা সকলোৱে গতিকে এইটো এটা বিশেষ উপপাদ্য আমি ত্ৰিভুজৰ সদৃশতা প্ৰমাণ কৰিবৰ কাৰণে হলে এই ধৰ্মবিলাক আমি পিছত ব্যৱহাৰ কৰিব লাগিব গতিকে আজি প্ৰথম ভিডিঅটো তোমালোকক মই ত্ৰিভুজৰ সদৃশতাৰ যিবিলাক নিয়ম আছে এই নিয়মবিলাকৰ আগত এই কথাটো তোমালোকক মই বুজাই দিলো আশা কৰিছো তোমালোকে বুজি পাইছা নিশ্চয় বুজি পাইছা আৰু এইটো পৰীক্ষাটো আহে আৰু খুব গুৰুত্বপূৰ্ণ উপপাদ্য থেলেছৰ উপপাদ্য গতিকে গোটেই ত্ৰিভুজৰ কথাবিলাক এই কথাৰ ওপৰত বেছ কৰি পিছত আলোচনা কৰা হ'ব গতিকে এইটো ভালদৰে তোমালোকে চাবা ভিডিঅটোৰ পৰা তোমালোকে বুজি পাইছা চাগে আৰু কিতাপৰ পৰা তোমালোকে প্ৰেক্টিছ কৰিবা গতিকে আহা এতিয়া তোমালোকে এটা এই উপপাদ্যৰ ওপৰত ভিত্তি কৰি পেলাই এটা সাধাৰণ সমস্যা এটা তোমালোকে ঘৰত সমাধান কৰিবা এইটো মই টেষ্ট বুলিয়ে লিখি দিছো ইয়াত মই এটা চিত্ৰ আঁকিছো চিত্ৰটো এনে তোমালোকে চাই লবা A B C
আৰু ইয়াৰ BC ৰ সমান্তৰালকৈ মই এটা কি কৰিছো ৰেখা টানিছো এইটো মই DE বুলি নামকৰণ কৰিলো এতিয়া চোৱা AD ৰ মানটো দিছো 1.5 cm DB ৰ মানটো দিছো 3 cm তাৰ পিছত AE ৰ মানটো দিছো 1 cm EC টো উলিয়াব লাগে অৰ্থাৎ তলত মই লিখি দিছো AD equal 1.5 cm DB equal 3 cm তাৰ পিছত AE equal 1 cm তোমালোকে কি উলিয়াব লাগিব EC equal question mark গতিকে এই সমস্যাটো তোমালোকে সমাধান কৰিবলৈ চেষ্টা কৰিবা এই উপায়টোৰ ওপৰত ভিত্তি কৰি পেলাই ঠিক আছে তেতিয়া হলে আজিলে হ'ব থ্যাংক ইউ নেক্সট ভিডিঅ'ত আকৌ লগ পাম